নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 19 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ মৃত্যুৰ আজি 6টা মাহ সম্পূৰ্ণ হ'ল। এতিয়াও ন্যায়ৰ অপেক্ষাত আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজ। কেতিয়া ন্যায় পাব হিয়াৰ আমঠু জুবিন গাৰ্গে, ইয়াক লৈ এতিয়াও জল্পনা কল্পনা চলি আছে। বিজেপি চৰকাৰে ন্যায় দিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল, কিন্তু এতিয়াও ন্যায় পোৱা নাই জুবিন গাৰ্গে। আজি 6টা মাহ সম্পূৰ্ণ হ'ল জুবিন দাৰ মৃত্যুৰ। এতিয়াও ন্যায়ালয়ত যুঁজি আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ ন্যায় পোৱাটো আপুনি বিচাৰিছে যদি পুনৰবাৰ কমেণ্ট বক্সৰ জৰিয়তে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। 6টা মাহ সম্পূৰ্ণ হ'ল হিয়াৰ আমঠু জুবিন দাৰ মৃত্যুৰ। দিবলৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। আজি ঘোষণা কৰা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা। 26ৰ বিধানসভা নিৰ্বাচনক লৈ আজি ঘোষণা কৰা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। দিনৰ 12 বজাৰ ভিতৰত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতিৰ সৈতে বৈঠকৰ পিছতেই তালিকাত মুখৰ। ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা ঘোষণা কৰিছে যে আজি ঘোষণা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা। কোন কোন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰিব, ইয়াক লৈ এতিয়া ব্যাপক জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে। নিউজ 18 অসমৰ এক সমীক্ষাত এটা চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। নিউজ 18 অসমৰ মতে জালুকবাৰী সমষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰিব। ৰঙিয়া সমষ্টিত ভৱেশ কলিতা, কমলপুৰ সমষ্টিত দিগন্ত কলিতা, ডিগবৈ সমষ্টিত সুৰেণ ফুকন, ডিব্ৰুগড় প্ৰশান্ত ফুকন, খুমটাই মৃণাল শইকীয়া, মাহমৰা সুৰজ দিহিঙীয়া, নাহৰকটীয়া তৰংগ গগৈ, টিংখাং বিমল বৰা, ডিমৌ সুশান্ত বৰগোহাঁই, গোলাঘাট অজন্তা নেওগ। নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বাতৰিৰ পিছতে এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত হৈ পৰিছে। আজি দিনৰ 12 বজাৰ ভিতৰত প্ৰেছ কনফাৰেন্স যোগে ঘোষণা কৰা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। বহু কেইগৰাকী বিধায়কৰ নাম কৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে। বহু নতুন মুখে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকট লাভ কৰিব। 89খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলে। বিধানসভা নিৰ্বাচনক লৈ আজি ঘোষণা কৰা হ'ব বিজেপিৰ টিকটৰ লিষ্ট। প্ৰতিদিন টাইমৰ এক বাতৰি মতে বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত লাগিল চিলমুখৰ। টিকট কটা গ'ল কেইবাগৰাকীও বিধায়কৰ। কাৰ কাৰ টিকট কটা গ'ল, এয়া প্ৰতিদিন বাতৰি কাকতৰ তথ্য মতে আমি আগবঢ়াইছোঁ। ডিপ্লুৰঞ্জন শৰ্মা চামুগুৰি সমষ্টি, গণেশ লিম্বু বৰচলা সমষ্টি, হেমাংগ ঠাকুৰীয়া পলাশবাৰী, ৰামকৃষ্ণ ঘোষ হোজাই, দিগন্ত ঘাটোৱাল বিশালী, নুমল মমিন বোকাজান, অমিয় কুমাৰ ভূঞা বিহপুৰীয়া, দীপায়ন চক্ৰৱৰ্তী শিলচৰ, নন্দিতা গাৰ্লুচা হাফলং, অতুল বৰা দিছপুৰ, প্ৰমোদ বৰঠাকুৰ বিশ্বনাথ চাৰিআলি, অজয় ৰায় বিজনী। এইসকল বিধায়কৰ টিকট কৰ্তন কৰা হৈছে বুলি প্ৰতিদিনে বাতৰি প্ৰকাশ কৰিছে। বিজেপিৰ বহু কেইগৰাকী বিধায়কে টিকট নাপায় বুলি যোৱা কেইদিনমান আগতেই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰদ্যুৎ বৰদলে টিকট লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। সদ্যত্যাগী কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ অহা প্ৰদ্যুৎ বৰদলে হয়তো দিছপুৰ সমষ্টিৰ পৰা টিকট লাভ কৰিব। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰদ্যুৎ বৰদলৈৰ চমকপ্ৰদ দল বাগৰা ৰাজনীতিক লৈ তোলপাৰ ৰাজ্যৰ নিৰ্বাচনী পৰিৱেশ। সিদিনালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰা বৰদলে আজি মুখ্যমন্ত্ৰীৰ ঘৰত গ্ৰহণ কৰিলে বিজেপিৰ সদস্য পদ। ক্ষোভত ফাটি পৰা কংগ্ৰেছীয়ে জ্বলাই দিছে প্ৰদ্যুৎ বৰদলৈৰ নামত থকা বেনাৰ পোষ্টাৰ। আৰু এজন বিশ্বাসঘাতকৰ যেন জন্ম হ'ল কংগ্ৰেছত। নিশাটোৰ ভিতৰতেই দল সলালে নগাঁৱৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলে। প্ৰদ্যুৎ বৰদলৈক দললৈ আদৰি প্ৰাৰ্থিত্বও নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত ভেকেন্সি নাই বুলি ঘোষণা কৰি গলবস্ত্ৰ পিন্ধাই দিল্লীত গৈ প্ৰদ্যুৎ বৰদলৈক আদৰিবলগীয়া হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। যোৱা দুদিন আগত দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছিল যে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ আহিলেও বিজেপিত এতিয়া টিকটৰ ভেকেন্সি নাই।
কিন্তু সেই প্ৰদ্যুৎ বৰদলৈক যোৱাকালি দিল্লীত আদৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰীৰ লক্ষ্য এতিয়া কংগ্ৰেছৰ ভাল ভাল নেতাসকলক বিজেপিলৈ অনা। দিল্লীত প্ৰদ্যুৎ বৰদলৈক দললৈ আদৰি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে মুছলমানৰ বাবে বিজেপিৰ দুৱাৰ বন্ধ, বাকী জৈন খ্ৰীষ্টিয়ান সকলোৱে যোগদান কৰিব পাৰিব বিজেপিত। বাকী ৰৈ যোৱা কংগ্ৰেছলৈ সকিয়নি মুখ্যমন্ত্ৰীৰ। অসম বিৰোধী আড্ডা নচলিব কংগ্ৰেছত আৰু বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব। পুনৰবাৰ এই ভৱিষ্যতবাণী আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশাটোৰ ভিতৰতেই বিদ্যুৎ গতিত বৰণ সলাই গেৰুৱা হ'ল কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। দুদিন পূৰ্বলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰি অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত আকৃষ্ট হৈ বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কংগ্ৰেছৰ ভিতৰচৰাত। নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ক্ষোভ উজাৰিছে কংগ্ৰেছ কৰ্মীয়ে। একে সময়তেই দলৰ এই জটিলখনত কংগ্ৰেছ কৰ্মীসকলক মনোবল ভাঙি নেপেলাবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতৃত্বই। অন্য এটা খবৰ, বিজেপিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। প্ৰদ্যুৎ বৰদলৈয়ে কিবা এটা পাবলৈ বিজেপিলৈ অহা নাই। সাংসদ ৰূপে 3.5 বছৰ কাৰ্যকাল থকাৰ পিছতো সকলো ত্যাগ কৰি বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপি কাৰ্যকৰ্তাসকলে এক হৈ জিকোৱাৰ দায়িত্ব ল'ব। এইদৰে প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদান কৰাৰ পিছতেই প্ৰদ্যুৎ বৰদলৈক প্ৰশংসাৰে উপচাই পেলালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰদ্যুৎ বৰদলৈয়ে একো পাবলৈ বিজেপিলৈ অহা নাই, কিন্তু প্ৰদ্যুৎ বৰদলৈক টিকট দিব মুখ্যমন্ত্ৰীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাৰ পথৰে পথ বলিছে প্ৰদ্যুৎ বৰদলৈয়ে। ভূপেন বৰাৰ দৰেই একেই অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। কংগ্ৰেছত অসন্মানিত হোৱা বুলি দল এৰিলে বৰদলৈয়ে। একে অভিযোগ উত্থাপন কৰি প্ৰদ্যুতেও এইবাৰ এৰিছে কংগ্ৰেছ। অভিযোগৰ বিপৰীতে কংগ্ৰেছে কি দিলে প্ৰদ্যুৎ বৰদলৈক? প্ৰকৃতাৰ্থত কংগ্ৰেছৰ পৰা কি পালে প্ৰদ্যুৎ বৰদলৈয়ে? কংগ্ৰেছত থাকি কিমান সম্পত্তিৰ গৰাকী হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ? কংগ্ৰেছে সকলো দিলে প্ৰদ্যুৎ বৰদলৈক। কংগ্ৰেছত থাকি মন্ত্ৰী হ'ল, কংগ্ৰেছত থাকি সাংসদ হ'ল, কংগ্ৰেছত থাকি হাজাৰ হাজাৰ কোটি টকাৰ মালিক হ'ল প্ৰদ্যুৎ বৰদলৈ। আৰু সেই প্ৰদ্যুৎ বৰদলৈয়ে এইবাৰ কংগ্ৰেছক বিশ্বাসঘাতকতা কৰি বিজেপিত যোগদান কৰিছে। ইয়াকে লৈ এতিয়া প্ৰদ্যুৎ বৰদলৈক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেতাসকলে। অন্য এটা খবৰ, বিজেপিত বিড়ম্বনা, পেৰাচুট লেণ্ডিঙে বিধ্বস্ত কৰিব বিজেপি দলক। বিজেপি দল এতিয়া ধ্বংসৰ পথত যাব। আমদানিকৃত নেতাক চিপৰাং মাৰিবলৈ সাজু পুৰণি বিজেপি। এতিয়া বিজেপিত যেন কেৱল কংগ্ৰেছীৰ দপদপনি। নতুনকৈ ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈৰ বিজেপি আগমনৰ পিছতে এতিয়া কংগ্ৰেছৰ ফালৰ পৰা মন্তব্য কৰা হৈছে, এতিয়া কংগ্ৰেছ সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এজেণ্ট মুক্ত হৈছে আৰু বিজেপিৰ দালাল কংগ্ৰেছ দলত নাই। এতিয়া বিজেপিৰে ক্ষতি হ'ব। এই নেতাসকল বিজেপিত যোগদান কৰাৰ পিছতেই বিজেপিৰ বেয়া দিন আৰম্ভ হ'ব। এইদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতেই কংগ্ৰেছ নেতাসকলৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে। ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, মীৰা বৰঠাকুৰ সৰব হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে। মীৰা বৰঠাকুৰে প্ৰদ্যুৎ বৰদলৈক লৈ কেইবাটাও বিস্ফোৰণ ঘটালে। প্ৰদ্যুৎ বৰদলৈ স্বাৰ্থপৰ, প্ৰদ্যুৎ বৰদলৈ সুবিধাবাদী নেতা, প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ব, এইদৰে ঘোষণা কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত থাকিয়েই পাহাৰ সম সম্পত্তি গঢ়িলে। ডাঙৰ গাড়ীত ঘূৰি ফুৰা মানুহ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈৰ লাইফষ্টাইলেই বেলেগ বুলি মন্তব্য মীৰা বৰঠাকুৰৰ। সাধাৰণ কৰ্মীক সৰু মানুহ বুলি ভাবে প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছত থাকি পৰিচয় পাইছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছেই ব্যাগুম মানুহ বনালে প্ৰদ্যুৎ বৰদলৈক। প্ৰদ্যুৎ বৰদলৈৰ স্বাৰ্থপৰ মানুহ বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰে। লাখ লাখ কৰ্মীৰ ত্যাগক ভৰিৰে মুখাৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ স্বাৰ্থপৰ সুবিধাবাদী আখ্যা দিছে মীৰা বৰঠাকুৰে। মাৰ্ঘেৰিটাৰ কয়লা সিন্ডিকেটৰ সৈতে জড়িত আছিল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ব, ডাঙৰ মন্তব্য কৰিছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
প্ৰদ্যুৎ বৰদলৈৰ সিদ্ধান্ত আমি দুৰ্ভাগ্যজনক ৰূপে গ্ৰহণ কৰিছোঁ। তেখেতৰ পদত্যাগ তেখেতৰ ব্যক্তিগত সিদ্ধান্ত। বিগত লোকসভা নিৰ্বাচনত বৰদলৈক কংগ্ৰেছে টিকট দিলে, এইবাৰ তেখেতৰ পৰিয়ালৰ সদস্যক বিধানসভা নিৰ্বাচনৰ টিকট দিলে। তথাপিও তেখেত ব্যক্তিগত কাৰণৰ বাবে ক্ষোভিত। প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগ বিজেপি গমনক লৈ এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিবনে নাই তাক লৈ এতিয়া আলোচনা কৰা হৈছে। প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই কি সিদ্ধান্ত লয় তাক আমি সন্মান জনাম বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই চৰ্চালৈ ৰাখিছিল দেৱব্ৰত শইকীয়াৰ নাম। মুখ্যমন্ত্ৰীয়ে কৈছিল দেৱব্ৰত শইকীয়াও অতি সোনকালে বিজেপিত যোগদান কৰিব। তাৰ পিছতেই দেৱব্ৰত শইকীয়াই নিজৰ স্পষ্টীকৰণ দিছে, মই কোনোপধ্যেই কংগ্ৰেছ দল ত্যাগ নকৰোঁ। পিতৃ মাতৃৰ আদৰ্শৰে মই কংগ্ৰেছত আছোঁ, জন্মসূত্ৰে মই কংগ্ৰেছী। দানবীৰ কৰ্ণই যেনেকৈ কৱচ দান কৰিছিল, ময়ো কৰ্ণৰ দৰে কৱচ দান কৰিবলৈ সাজু আছোঁ। একাংশই মোক কংগ্ৰেছৰ পৰা খেদাৰ চেষ্টা কৰি আছে। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। অন্য এটা খবৰ, ৰকিবুল হুছেইনৰ বাবেই গৌৰৱ গগৈৰ ধ্বংসযজ্ঞা আৰম্ভ হৈছে। ৰকিবুল হুছেইনে যাক সংগ দিছে তেওঁৰ ধ্বংস চলিয়ে থাকিব। ৰকিবুল হুছেইন যেতিয়ালৈকে কংগ্ৰেছত থাকিব তেতিয়ালৈকে কংগ্ৰেছৰ অৱনতি হৈয়ে থাকিব, এই মন্তব্য কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। ৰকিবুল হুছেইনৰ বাবেই কংগ্ৰেছৰ আজি এই অৱস্থা। ৰকিবুল হুছেইনৰ বাবেই এতিয়া ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ নিচিনা জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ আহিছে। ৰকিবুল হুছেইনক কংগ্ৰেছৰ পৰা বাহিৰ নকৰিলে কংগ্ৰেছ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বুলি মন্তব্য দিগন্ত কলিতাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছত থকা ভাল মানুহে সিদ্ধান্ত লোৱাৰ সময়। ঘৰ মৰা মানুহৰ লগত থাকিবনে গড় ৰক্ষা কৰা মানুহৰ লগত থাকিব, পেৰাচুট লেণ্ডিং কৰা মানুহৰ লগত থাকিব, কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰা মানুহৰ লগত থাকিব। প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত জইন কৰাৰ পিছতেই এইদৰে কংগ্ৰেছী আন বাকী নেতাসকলক উদ্দেশ্যি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দলৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, নিৰ্বাচনী ৰণসিংহা বজাই সমষ্টিয়ে অসম জাতীয় পৰিষদৰ প্ৰচাৰ অভিযান দেখিবলৈ পোৱা গৈছে। খোৱাং সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে খুদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। খোৱাং সমষ্টিৰ লগতে সমগ্ৰ অসমৰ পৰা ৰাইজে বিজেপিক গাদীচ্যুত কৰিব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। মৰিগাঁও সৰুপথাৰ ভৰমপুৰ আদি সমষ্টিত যুঁজিবলৈ ন কৌশল অৱলম্বন কৰিছে অসম জাতীয় পৰিষদে। খোৱাঙত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। প্ৰাৰ্থিত্ব লাভৰ পাছতেই লুৰিণজ্যোতি গগৈক ডোলে ডগৰে আদৰিলে খোৱাংবাসী ৰাইজে। ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। লুৰিণজ্যোতি গগৈ সমষ্টিত উপস্থিত হোৱাৰ পিছতেই এইদৰে খোৱাং সমষ্টিবাসী ৰাইজে লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি জনাইছে। লুৰিণজ্যোতি গগৈৰ জয় প্ৰায় নিশ্চিত বুলি এতিয়া দাবী কৰিছে বহুতে। পৰৱৰ্তী খবৰ, প্ৰদ্যুৎ বৰদলৈ দল এৰাটোত কংগ্ৰেছৰ একো ক্ষতি নহয়। প্ৰণৱ মুখাৰ্জী হাৰত পাৱাৰেও কংগ্ৰেছ এৰিছিল। দুদিন আগত হিমন্ত বিশ্ব শৰ্মাক নিকৃষ্ট আখ্যা দি আজি কাম কাজত আকৃষ্ট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। বৰদলৈ দল এৰাটো পজিটিভ ইম্পেক্ট শেষ হ'ব। বিজেপিত নেতা নাই বাবে কংগ্ৰেছৰ পৰা নেতা নি নিৰ্বাচন খেলাইছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ ত্যাগৰ পাছতেই কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য। প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত কংগ্ৰেছত কোনো ধৰণৰ প্ৰভাৱ নপৰে, বৰঞ্চ পজিটিভ ইম্পেক্টহে কংগ্ৰেছ দলত পৰিব। এইদৰে প্ৰদ্যুৎ বৰদলৈৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ প্ৰসংগত মন্তব্য কৰে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, অখিল গগৈক দুৰ্যোধন আখ্যা বিজেপি ভূপেন বৰাৰ। অখিলক আৰু কাপোৰ নুখুৱাবলৈ আহ্বান ভূপেন বৰাৰ। কংগ্ৰেছ দলত গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ। বিজেপি দলত প্ৰদ্যুৎ বৰদলৈৰ যোগদান সন্দৰ্ভতো মন্তব্য দি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ভূপেন কুমাৰ বৰাই। এজনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ দল কৰিব নোৱাৰে, আটাইকেইজন হিন্দু নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব লাগে বুলি মন্তব্য ভূপেন কুমাৰ বৰাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈক মই নিজ হাতেৰে পইচা দি ৰাখিছোঁ। গৌৰৱ গগৈৰ একাউণ্টতো মই পইচা দিছোঁ। 250 গৰাকী সংখ্যালঘু নেতাই মাহেকীয়া কিস্তিত দিব লাগে ধন।
গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কংগ্ৰেছ নেতাৰ। লুৰিণজ্যোতি গগৈৰ বাবে মই দল এৰি দিছো। NRCৰ সময়ত মুছলমান মানুহক তুচ্ছ তাচ্ছিল্য কৰিছিল লুৰিণজ্যোতি গগৈয়ে। সংখ্যালঘু অধ্যুষিত সমষ্টিৰ নেতাসকলে বেছিকৈ দিব লাগে ধন। গৌৰৱ গগৈয়ে নিজৰ ব্যক্তিগত বেংক একাউণ্টত সংগ্ৰহ কৰিছে ধন। একাধিকবাৰ ধন দিয়া হৈছিল গৌৰৱ গগৈৰ নিজা একাউণ্টত। 24ৰ লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈক ফাইলৰ ভিতৰত সুমুৱাই দিয়া হৈছিল ধন। বিস্ফোৰক অভিযোগ উত্থাপন কৰি দলৰ পৰাও পদত্যাগ কৰে চাহাবুদ্দিন মুজুমদাৰে। কংগ্ৰেছ নেতা চাহাবুদ্দিন মুজুমদাৰে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ধন লোৱাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তাৰ পিছতেই পুনৰ কংগ্ৰেছ দলক লৈ আৰম্ভ হৈছে চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দিছপুৰত হ'ব NDAৰ চৰকাৰ। 20 মাৰ্চৰ পূৰ্বে BTCৰ সকলো আসনৰ প্ৰাৰ্থী ঘোষণা কৰিব BPFে। সংখ্যালঘু অধ্যুষিত পৰ্বতজোৰাত ইফতাৰত অংশ লৈ এই মন্তব্য BTC প্ৰধান BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। 26ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনী ৰাজনীতি সম্পূৰ্ণৰূপে জয় পৰাজয়ৰ ফৰ্মুলা নিৰ্ভৰ। জনসমৰ্থন আৰু ভোটৰ অংকই মূল। প্ৰমোদ বড়োক ভাল খবৰ দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। দিল্লীত বিজেপি BPF অগপৰ মিত্ৰতাত নীতিন নবীৰ মুখৰ। অগপলৈ 26খন আসন, BPFক 11খন আসন দিয়াৰ যোজা। এই মিত্ৰতাত বিজেপিয়ে অন্তৰ্ভুক্ত নকৰিলে UPPLক। UPPLে BTCৰ 15খন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা। NDAৰ মিত্ৰতাৰ পৰা আনুষ্ঠানিকভাৱে প্ৰমোদ বড়োৰ UPPL দলক বাহিৰ কৰি দিয়া হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতেই স্পষ্ট হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰদ্যুৎ বৰদলৈৰ বিশ্বাসঘাতক সাংসদ। মুছলমান ভোটেৰে সাংসদ হৈছিল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ বিশ্বাসঘাতক সাংসদ। মুছলমানৰ ভোটেৰেই সাংসদ হৈছিল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইবাৰ মহা অভিযোগ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ। মুছলমান ভোটেৰে সাংসদ হৈ এতিয়া বিজেপিলৈ গৈছে প্ৰদ্যুৎ বৰদলৈ। মুছলমানৰ সমৰ্থন নোপোৱা হ'লে সাংসদ নহলহেঁতেন। নগাঁৱৰ জনতাক বেয়াকৈ প্ৰতাৰণা কৰিলে বৰদলৈয়ে। মুছলমান ভোটাৰে আৱেগেৰে কাকো ভোট নিদিব। প্ৰতিজন মুছলমান ভোটাৰে বিবেকৰে সিদ্ধান্ত লওক। মুছলমানে নিজাকৈ নেতৃত্ব গঢ়ি তুলি নিজৰ সমস্যা সমাধান কৰক। মুছলমানসকল আৰ্থিক, সামাজিক, ৰাজনৈতিক, শৈক্ষিক অৱস্থা বেয়া। দলিত আৰু আদিবাসীসকলতকৈও মুছলমানৰ অৱস্থা বৰ্তমান বেয়া। মুছলমানসকলে নিজৰ অৱস্থা নিজেই উন্নত কৰাৰ দায়িত্ব ল'ব লাগিব। মন্তব্য বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ। কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰাৰ পিছতেই এইদৰে প্ৰদ্যুৎ বৰদলৈৰ দল ত্যাগৰ প্ৰসংগত কেইবাটাও ডাঙৰ মন্তব্য কৰে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। অন্য এটা খবৰ, আজি 19 মাৰ্চ জুবিন গাৰ্গৰ ছমহীয়া তিথি উপলক্ষে জুবিন ক্ষেত্ৰলৈ যোৱা অনুৰাগীৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে জুবিনৰ 2 অন্তৰংগ বন্ধুৱে জুবিন ক্ষেত্ৰত সাজিছিল অস্থায়ী ৰভা। কিন্তু সেই ৰভা ভাঙি পেলোৱাৰ নিৰ্দেশ প্ৰশাসনৰ। যোৱাকালিয়েই সেই ৰভা ভাঙি পেলাইছে প্ৰশাসনে। প্ৰশাসনৰ এই কাণ্ডৰ পিছতে এতিয়া ক্ষোভ উজাৰিছে জুবিন অনুৰাগীসকলে। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 6টা মাহ সম্পূৰ্ণ হ'ল। এতিয়াও ন্যায়ৰ অপেক্ষাত আছে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীসকল। জুবিনক লৈ আৰু হ'ব নালাগে কোনো বিতৰ্ক। জুবিন ক্ষেত্ৰক লৈ অজুহাত দেখুৱাই লাভ নাই। বাৰিষাৰ দিনকেইটাত কোনো দুৰ্যোগ নোহোৱাকৈ ৰাইজে যাতে শ্ৰদ্ধা যাচিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে শীঘ্ৰেই। জুবিন ক্ষেত্ৰক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এই বিশেষ মন্তব্য। অতি শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা জুবিন ক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ দৰে এটা হত্যাৰ দায়িত্ব লৈ কথা কওঁতে অলপ সাৱধান হ'ব। জুবিন ক্ষেত্ৰৰ পৰা বৰঙণিৰ ধন উঠাই নিয়ে, কিন্তু অলপ পানী ছটিয়াবলৈ সময় নহয়। বিগত 6 মাহে কিয় জুবিন ক্ষেত্ৰৰ বাবে এটা কামো নকৰিলে কমিটিয়ে? অভিনেতা প্ৰাঞ্জল কলিতাৰ অভিযোগ খণ্ডন কৰি মহাবিস্ফোৰণ মানস ৰবিনৰ। মানস ৰবিনে যোৱাকালি এক সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেল সম্বোধন কৰিয়েই জুবিন ক্ষেত্ৰৰ সন্দৰ্ভত ইটোৰ পিছত সিটো কেইবাটাও ডাঙৰ মন্তব্য কৰে। মানস ৰবিন এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে। মুছলমান লোকলৈ এটা ডাঙৰ খবৰ ঘোষণা হ'ল পবিত্ৰ ঈদৰ দিন। অসমত কেতিয়া উদযাপন কৰা হ'ব ঈদ উল ফিতৰ। কোটি কোটি ইছলামধৰ্মী লোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ঘোষণা কৰা হ'ল পবিত্ৰ ঈদৰ দিন।
সৌদি আৰবত দেখা নগ'ল ঈদৰ জোন অৰ্থাৎ 20 মাৰ্চত ঈদ পালনৰ সিদ্ধান্ত সৌদি আৰবৰ এদিনৰ পাছতেই ভাৰতত পালন হ'ব ঈদ 21 মাৰ্চ শনিবাৰে ভাৰতত ঈদ উল ফিতৰ পালন কৰা হ'ব হিলাল কমিটিৰ ফালৰ পৰা এতিয়াও ঘোষণা কৰা নাই পূৰ্বৰ নীতি অনুসৰি সৌদি আৰবৰ পাছতেই ভাৰতত পালন হয় ঈদ কোটি কোটি ইছলামধৰ্মী লোকৰ বাবে এই ভাল খবৰ আহি পৰিছে বহু জল্পনা কল্পনা চলি আছিল যে 20 নে 21 মাৰ্চত উদযাপন হ'ব ঈদ কিন্তু 21 মাৰ্চত ঈদ উদযাপন হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰব দেশে উঠাই ল'লে আমেৰিকাৰ সমৰ্থন কি হ'ব ডনাল্ড ট্ৰাম্পৰ সৌদি আৰু আৰব দেশে উঠাই ল'লে আমেৰিকাৰ সমৰ্থন পাঁচটা মাৰাত্মক ভুল কৰি মহাবিপদত ডনাল্ড ট্ৰাম্প ভয়াবহ অৱস্থাৰ পিনে গতি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰব দেশে ইৰাণ আক্ৰমণত আমেৰিকাক সমৰ্থনত এতিয়া অস্বীকাৰ কৰিছে ইউৰোপ আৰু নাটো দেশে ইৰাণৰ বিৰুদ্ধে যুঁজিবলৈ কৰিছে অস্বীকাৰ ইয়াৰ বাবে হতাশ হৈ পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিজ মহাশক্তিৰ সহায়ত ইৰাণক চেপি ধৰিব বুলি আশা কৰিছিল 15 দিনৰ পাছত ভুল স্বীকাৰ কৰি পৰিণতিৰ সন্মুখীন ট্ৰাম্প খামেনি আৰু 40 জন শীৰ্ষ সামৰিক সেনাধ্যক্ষক হত্যা ইয়াৰ পিছতো ইৰাণক পূৰ্বতকৈ শক্তিশালী যেন দেখা গৈছে আধাতকৈ অধিক যুদ্ধজাহাজ যুদ্ধত হৈছে ধ্বংস কি পাঁচটা মহা ভুল কৰিছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমে ট্ৰাম্পে ভাবিছিল যে বিমান আক্ৰমণেৰে ইৰাণক উফৰাই পেলাব চোৰাংচোৱাৰ প্ৰতিবেদন বিশ্বাসযোগ্য নহয় বুলি কৈছিল ট্ৰাম্পে ইৰাণক আক্ৰমণ কৰাৰ সময়ত খবৰ দিয়া নাছিল আৰব দেশক যাৰ বাবে এতিয়া ইৰাণক আক্ৰমণ কৰি মহা ভুল কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্যত তছনছ কৰিলে ইৰাণে হাজাৰ হাজাৰ ড্ৰোন নিক্ষেপ কৰা হৈছে ইৰাণৰ ফালৰ পৰা হাজাৰ হাজাৰ মিছাইল ড্ৰোনেৰে আক্ৰমণ সৌদি আৰবত প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্যত তছনছ কৰিলে ইৰাণে ইখনৰ পিছত সিখন ৰাষ্ট্ৰ শ মিছাইল নিক্ষেপ ইৰাণে একেলগে নিক্ষেপ কৰিলে 1635টা ড্ৰোন UAEত ডুবাইত আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে মুঠতে আমেৰিকাক সমৰ্থন কৰা মুছলমান কাণ্ট্ৰিসমূহতো ইটোৰ পিছত সিটো মিছাইল আৰু ড্ৰোন আক্ৰমণ অব্যাহত আছে ইৰাণৰ মধ্যপ্ৰাচ্য এক প্ৰকাৰ তছনছ কৰি দিছে ইৰাণে মুঠতে প্ৰতিশোধ এতিয়াও লৈয়ে আছে নিতৌ ইজৰাইলৰ তেল আভিভত ভয়ংকৰ আক্ৰমণ কৰিছে 300ৰো অধিক ইজৰাইলী লোক আহত হৈছে বুলি জানিব পৰা গৈছে শক্তি কমি আহিছে ইৰাণৰ IDFৰ হাতত নিহত মন্ত্ৰী ইছমাইল খাটিম ইৰাণৰ আন এজন জ্যেষ্ঠ নেতাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ইৰাণত ধ্বংসলীলা অব্যাহত ইজৰাইলী সেনাৰ হাতত নিহত ইণ্টেলিজেন্স মন্ত্ৰী ইছমাইলৰ ইৰাণৰ প্ৰতিৰক্ষা প্ৰধান আলী লাৰিজানীৰ মৃত্যুৰ পিছতেই দাবী IDFৰ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত খাটিমৰ মৃত্যুৰ খবৰ মধ্যপ্ৰাচ্যৰ চৌদিশে বাজিছে কেৱল যুদ্ধৰ চাইৰেন ইজৰাইলৰ সুৰক্ষা কমিটিৰ বৈঠকতেই এই দাবী IDFৰ আলী লাৰিজানী কামাণ্ডাৰ গুলাম ৰেজা চুলতানৰো মৃত্যু পবিত্ৰ ঈদৰ পূৰ্বে শক্তি কমি অহাক লৈ ইৰাণত এতিয়া হাহাকাৰ তেহৰাণত ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ ইৰাণী জনতা কান্দোনত ভাগি পৰিছে হাজাৰ হাজাৰ ইৰাণী জনতা ইৰাণত এতিয়াও অব্যাহত আছে ধ্বংসলীলা আমেৰিকা ইজৰাইল একত্ৰিতভাৱে ইৰাণত ইটোৰ পিছত সিটো আক্ৰমণ কৰিছে সমান্তৰালভাৱে আমেৰিকা আৰু ইজৰাইলক প্ৰত্যুত্তৰো দিছে ইৰাণৰ ফালৰ পৰা ইৰাণে যিমানেই আক্ৰমণ কৰিছে সিমানেই ইৰাণৰ ওপৰতো আক্ৰমণ কৰা হৈছে ইৰাণৰ আন এজন জ্যেষ্ঠ নেতাৰ মৃত্যুৰ খবৰে এতিয়া মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰসমূহত ব্যাপক প্ৰভাৱ পেলাইছে মুঠতে মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়াও অব্যাহত আছে অন্য এটা খবৰ একেটা পৰিয়ালৰ 9 জনৰ মৃত্যু মুহূৰ্ততে নামি আহিল অমানিশা ৰাজধানী দিল্লীত সমগ্ৰ ভাৰত কঁপাই যোৱা এক ভয়ংকৰ ঘটনা একেটা পৰিয়ালৰ 9 জনকৈ সদস্যৰ কৰুণ মৃত্যু হৈছে দিল্লীত ঘৰৰ ভিতৰতেই মৰণকাতৰ চিঞৰ এটা পৰিয়ালৰ ভয়ংকৰ অগ্নিকাণ্ডত মুহূৰ্ততে ছাই হ'ল 9 সদস্য 30খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা বিধ্বংসী জুইৰ মাজতেই অসহায় হৈ আবদ্ধ হৈ ৰল পৰিয়ালটো নিহত পৰিয়ালৰ 9 সদস্যৰ ভিতৰত 3 গৰাকী শিশু আছিল বুলি জানিব পৰা গৈছে প্ৰথমে কাপোৰৰ দোকানত সূত্ৰপাত হয় জুইৰ
মুহূৰ্ততে জোৰ লেলিখান শিখাই আগুৰি ধৰে আৱাসিক অট্টালিকাটো। তাৎক্ষণিকভাৱে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। দিল্লীৰ পালাম মেট্ৰ' ষ্টেচনৰ সমীপতেই এই বিধ্বংস অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ সময়ত প্ৰায় 15জন সদস্য আবদ্ধ হৈ আছিল অট্টালিকাটোত। ৰাজধানী দিল্লীত দেশ কঁপোৱা এই ঘটনা। অন্য এটা খবৰ, শিহৰণকাৰী এক দুৰ্ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশ জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। একেলগে প্ৰাণ হেৰুৱালে 3 বন্ধুৱে। ৰাজপথৰ পৰা 30 ফুট তলত বাগৰিল এখন ফৰচুনাৰ বাহন। ৰাজস্থানৰ কোটাৰ দিল্লী মুম্বাই এক্সপ্ৰেছৱেত এই দুৰ্ঘটনা। লেহ লাডাখৰ পৰা উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3জন বন্ধুৰ। দুখন বাহনেৰে 10জনীয়া বন্ধুৰ দল এটা গৈছিল ফুৰিবলৈ। লেহ লাডাখৰ পৰা উভতাৰ পথত থিতাতে 3 বন্ধুৰ মৃত্যু। সিদ্ধান্ত ময়ৰাৱা কুণালৰ মৃত্যুৰ খবৰ। ডিভাইডাৰত খুন্দা মাৰি পথৰ পৰা 30 ফুট তলত বাগৰিছিল বাহনখন। সমগ্ৰ ভাৰত কঁপাই যোৱা এই দুৰ্ঘটনা।